খুঁটাটোত বগোৱাৰ তেওঁ এটা ব্যক্তিগত কাৰণ আছিলে কি আছিলে ভাগৱত ধৰ্মৰ কথা ক'বলৈ গৈহে উদাহৰণ এটা টানি আনিছোঁ মানে ভাগৱত ধৰ্ম কি ভাগৱত ধৰ্ম তেওঁ বুজি পাইছিলে কেলে তেখেতে এবাৰ তেখেতৰ জ্যেষ্ঠ এজন উপস্থিত থকাৰ পাছত তেওঁতকৈ জ্যেষ্ঠ কোনোবা এজন গায়ক তেওঁতকৈ পপুলাৰিটিটো অলপ কম কিন্তু তেখেত উপস্থিত আছে তেখেতৰ লগত কথা বতৰা পাতি আছে কমিটিৰ মানুহখিনি হেন সময়তে জুবিন গৈ তাত উপস্থিত হৈছে জুবিন গাৰ্গ উপস্থিত হোৱাৰ লগে লগে গোটেই কমিটি হুলস্থুল আৰু মানে পাই গ'লহি তেখেতক আদৰি সাদৰি নি ভিতৰত সোমোৱালে তেখেতে বাৰে বাৰে কৈছে তেখেতক আনক জ্যেষ্ঠজনৰ নাম লৈছে মই নামটো পাহৰিছোঁ তেখেতক মাতিবলৈ বহুতবাৰ ক'লে কমিটিয়ে কিন্তু তাত কটাক্ষ নকৰিলে শেষত তেওঁ কি কৰিলে জানেনে মই আজি আমনি কৰিমেই মই ভালকৈ গান নাগাওঁ ষ্টেজত মই হুলস্থুল কৰিমেই লগৰকেইজনক কৈ লৈ দুটা গান গালে গাই খুঁটাত উঠি দিলে তেওঁ জ্যেষ্ঠজনক সন্মান কৰিছে জ্যেষ্ঠজন তেওঁতকৈ কম পপুলাৰিটি থাকিব পাৰে কিন্তু তেখেতক মাতা ভিতৰলৈ মোক মাতিলে নহ'ব তেখেতকো মাতা এই যে যিবোৰ জ্ঞান আছিলে তাৰ কাৰণে আজি উত্তৰ পুৰুষে তেওঁৰ পিছত ইমান বলিয়াৰ দৰে দৌৰিছে ভাগৱত ধৰ্ম তেওঁ বুজি পায়